ভাগৱতৰ মাহাত্ম্যটো আগতে গম পাব লাগে। ই এনেকুৱা এখন শাস্ত্ৰ, ৰামায়ণ, মহাভাৰত, গীতা, বেদ, বেদান্ত সমস্তৰ শাস্ত্ৰৰ সাৰ ইয়াত সোমাই থোৱা আছে। গতিকে ভাগৱত অধ্যয়ন কৰিবলৈ লওক। যিখন ঘৰত অকণমানো যদি পাঠ হয়, ভাগৱতৰে কাহিনীসমূহ কীৰ্তন কৰিব পৰাকৈ সুন্দৰভাৱে উলিয়াই গুৰুজনে আমাক কীৰ্তন ভাগ দি গৈছে। ভাগৱতৰে দশম স্কন্ধৰ আদি চোৱা, দশমত তিনিটা আছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা, তিনিটা খণ্ড কৰিছে। আদি চোৱা গুৰুজনে অনুবাদ কৰিছে আৰু শেষৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা, যাক আমি দশম বুলি কওঁ। দশম ভাগৱতৰ বস্তু। যদি দশম অধ্যয়ন কৰে, কীৰ্তন দশম, ৰত্নাৱলী, ভাগৱতৰ যিমান ভক্তি মাৰ্গৰ লগত যিমানখিনি শ্লোক আছে, বিষ্ণুপুৰী সন্যাসীয়ে সেই সমস্ত শ্লোক একত্ৰিত কৰি এখন গ্ৰন্থ লিখিলে, ভক্তি ৰত্নাৱলী, যিখনৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে কৰি থৈ গৈছে। সেইখন অধ্যয়ন কৰিব পাৰে। আৰু নহ'লে ঘোষা, গীতা ভাগৱতৰ উপৰিও অন্যান্য শাস্ত্ৰৰ সাৰসমূহ গোটাই ঘোষাৰ মাজত থৈ গৈছে। গতিকে কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত, ভগৱান কৃষ্ণৰ চৰিত্ৰ সন্মিলিত যিকোনো গ্ৰন্থ যদি আপোনালোকে নিয়মিতভাৱে অধ্যয়ন কৰে, ব্যাসদেৱে কৈছে আপোনালোকৰ গৃহখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু আপুনি বাহিৰত তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাত কোনো প্ৰয়োজন নাই। আপোনাৰ দেৱৰো ঈশ্বৰ হৰি তান্ত মহাযত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰত যাইবে, আছে হৰি সবাৰো হিয়াত, ভগৱান ইয়াত আছে। আপুনি নিয়মিতভাৱে যদি নাম গায়, নিয়মিতভাৱে যদি চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, তেতিয়াহ'লে ইয়াত ভগৱানক পাব, ইয়াত হৃদয়ত। আৰু তাৰ পাছত আৰু বেলেগৰ প্ৰতি আপোনাৰ মন নাযায়। বাৰু যি কি নহওক, সময় যিহেতুকে অলৰেডি পলম হৈ গৈছে, ৰাতিলৈ ভাওনাও আছে। গতিকে আমি পাতনি দীঘলীয়া নকৰি ভাগৱতত সোমাওঁ। মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ, 10টা লক্ষণ আছে ভাগৱতত। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয় 2, 10, 1। দ্বিতীয় স্কন্ধ, দশম অধ্যায়, প্ৰথম শ্লোক ভাগৱত। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয়, 10টা লক্ষণ ভাগৱতত আছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। প্ৰথম আহিছে সৰ্গ। ভাগৱতত কি আছে থুলমূলকৈ বুজি লওক।